আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজি খবৰ হৈছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত মৰ্মে এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল শিক্ষা বিভাগৰ আৰু শিক্ষা বিভাগৰ সকলো সমস্যাকে লৈ এই আলোচনাত গুৰুত্বপূৰ্ণভাৱে ঠাই পায়। বিশেষকৈ আমাৰ টিউটৰ শিক্ষক আৰু কম্পিউটাৰ শিক্ষক আৰু বিভিন্ন ধৰণৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি সমাধান কৰাৰ উপৰিও আমাৰ শিক্ষা বিভাগৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাক লৈ এটা গুৰুত্বপূৰ্ণ আলোচনা হৈছিল আৰু সেই আলোচনাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আৰু কম্পিউটাৰ শিক্ষকসকলৰ বিষয়ে বা অন্যান্য আমাৰ শিক্ষা বিভাগৰ যিবিলাক সমস্যা সেই সমস্যাৰ বিষয়ে কি কি আলোচনা হ'ল সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে CMO আছামৰ এটা ফেচবুক পেজৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আজি শিক্ষা বিভাগক লৈ কি কি সমস্যা আৰু বিষয়ে সমাধান কৰাৰ সূত্ৰে আমাৰ শিক্ষা বিভাগক লৈ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত মৰ্মে এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত কি কি সিদ্ধান্ত লোৱা হ'ল বা পৰৱৰ্তী পৰ্যায়ত কিবিলাক সমস্যাক লৈ তেখেতসকলে গুৰুত্ব প্ৰদান কৰা হ'ব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত কৈছে যে আজি শিক্ষা বিভাগৰ অধীনৰ বিনামূলীয়া নামভৰ্তি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, চাইকেল বিতৰণ, স্কুটি বিতৰণ, টিউটৰ, ডাক্তৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচাৰী প্ৰগ্ৰেম, চাহ বাগিচাৰ বিদ্যালয়সমূহ কাৰ্যসক্ষম কৰা আৰু মহাবিদ্যালয় শিক্ষকসকলৰ পদ উন্নতিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনত পৰিস্থিত লোকসেৱা ভৱনত বিভাগৰ শিক্ষক বিষয়াসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বৈঠক মিলিত হয় আৰু বৈঠকত সকলো বিষয়াক বিতংভাৱে আলোচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে বুলি ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ বিভিন্ন নিৰ্বাচনী এই ভাষণবিলাকত কৈ আহিছিলে যে টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰা হ'ব বা টিউটৰ শিক্ষকসকলৰ যিমান প্ৰায় দৰমহা বৃদ্ধিৰ কথা সেইখিনি কথা তেখেতসকলে নিৰ্বাচনী সভাত বাৰম্বাৰকৈ উল্লেখ কৰি আহিছিলে আৰু সেয়েহে আজিৰ আলোচনাত টিউটৰ শিক্ষকসকলৰ বিষয়েও ঠাই পাইছে। আৰু ইয়াত কৈছে যে টিউটৰ আৰু ডক্টৰ বাণীকান্ত কাকতিৰ আমাৰ কম্পিউটাৰ লিটাৰেচাৰী যিখিনি আমাৰ শিক্ষক কৰ্মচাৰী আছে সেইসকলৰ বিষয়ে আৰু চাহ বাগিচাৰ বিদ্যালয়সমূহ কাৰ্যক্ষম কৰিবলৈ আৰু শিক্ষা বিভাগৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাক লৈ আজি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হয়। আৰু ইয়াৰ পাছতে কৈছে যে যিহেতু আমাৰ মহাবিদ্যালয়ৰ যিবিলাক আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ উন্নতিৰ বিষয়েও আলোচনা কৰা কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে আমাৰ মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে আয়ৰ প্ৰমাণ পত্ৰৰ সলনি ৰেচন কাৰ্ড গণ্য কৰা ইয়াত উল্লেখ কৰিছে। নিশ্চয় আপোনালোকে অলৰেডি গম পায় আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন নিৰ্বাচনী সময়ত আমাৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ ক্ষেত্ৰত যিহেতু আয়ৰ প্ৰমাণ পত্ৰ লাগিছিলে, কিন্তু ইয়াৰ সলনি ৰেচন কাৰ্ডৰ গ্ৰহণযোগ্য কৰিবৰ কাৰণে বা ৰেচন কাৰ্ডটো দেখুৱালে যেন আমাৰ ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ত আপোনাৰ বিনামূলীয়া নামভৰ্তি কৰাৰ এটা সুযোগ প্ৰদান কৰাৰ বিষয়টো ইয়াত গুৰুত্বপূৰ্ণভাৱে আলোচনা হৈছিলে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আলোচনা হৈছে। আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমাৰ শিক্ষা বিভাগৰ যিমানখিনি উচ্চ পদস্থ বিষয়াসকল আছে তেখেতসকলৰ লগত আলোচনা কৰি সকলোবিলাক আমাৰ শিক্ষা বিভাগৰ সমস্যাখিনি যিমান পাৰে সমাধান কৰাৰ এটা নিৰ্দেশ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কি আলোচনা হৈছিলে বা টিউটৰ শিক্ষকসকলক কেনেকৈ শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব সেই বিষয়েও তেখেতসকলে ইয়াত উল্লেখ কৰিছে। সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ পাছতে আলোচনা কৰিছিলে যে নিযুত মইনা আঁচনিৰ বাবে নতুন পুৰণি সকলো প্ৰমাণ পত্ৰ পূৰণ কৰিব লাগিব আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80% নম্বৰ পাই উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক স্কুটিৰ বাবে আবেদন কৰিব পাৰিব। আৰু এতিয়াৰ পৰা যিহেতু 80% যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ হাই ছেকেণ্ডাৰীত নম্বৰ পাবলৈ হৈছে বা পাৰ্চেণ্টেজ পাবলৈ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদানৰ বিষয়েও ইয়াত আলোচনা কৰাৰ কথা উল্লেখ কৰিছে। আৰু ইয়াৰ পাছত কৈছে এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কি ধৰণে সমাধান কৰা হ'ব বা টিউটৰৰ পৰা শিক্ষকলৈ কেনেকৈ উন্নতিকৰণ কৰা হ'ব এইখিনি কথাও ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে টিউটৰৰ পৰা শিক্ষকলৈ নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সকলো পৰ্যায়তে অধিক পৰীক্ষা নিৰীক্ষা তথা সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু টিউটৰ
পিনৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰাৰ বিষয়টো অতি সতৰ্কতাৰে আৰু সঠিক পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সেই টিউটৰক কেনেকৈ শিক্ষকলৈ উন্নতিকৰণ কৰিব পাৰে সেইখিনি আপোনাৰ সতৰ্কতা অৱলম্বন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে, যিহেতু টিউটৰ সকলৰ দৰমহা বৃদ্ধিৰ বিষয়ে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী নিৰ্বাচনী সভাবিলাকত তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে আপোনাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক আশা দি আহিছে, যিহেতু টিউটৰ শিক্ষকসকলক যিমান প্ৰায় দৰমহা বৃদ্ধিৰ কথা কোৱা হৈছিলে আৰু ইয়াৰ পাছতে ইয়াত আজিৰ যিখিনি আলোচনা হ'ল সেই আলোচনাত টিউটৰ সকলক শিক্ষকলৈ উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত সঠিকভাৱে তেখেতসকলক পৰীক্ষা নিৰীক্ষা কৰি সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণেও হয়তো বিভাগীয় যিসকল আমাৰ উচ্চপদস্থ বিষয়াসকল আছে তেখেতসকলক ইয়াক নিৰ্দেশ দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব, যিহেতু আমাৰ আৰু অসম চৰকাৰে যিহেতু 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে, কাৰণ সেইসকল টিউটৰ কিন্তু বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি আহিছিলে, কিন্তু শিক্ষক হিচাপে পদ পাৰিকীকৰণ নকৰি টিউটৰ হিচাপে পদ পাৰিকৰণ কৰাটো খুবেই এটা ৰহস্য হৈ পৰিলে। আৰু সেইবাবেই আমাৰ হয়তো মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে টিউটৰ সকলক শিক্ষকলৈ উন্নতিকৰণ কৰিব লাগে, বিনা স্বাৰ্থে তেখেতসকলৰ কোনো স্বাৰ্থ ৰাখিব নালাগে, যিহেতু টিউটৰ ছাৰ বছৰ ধৰি তেখেতসকলে বিনামূলীয়াকৈ যিখিনি পাঠদান কৰি আহিছিলে আৰু যিখিনি পাঠদান কৰাৰ তেখেতসকলৰ অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰ ভিত্তিত তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাই আহিছে। অলৰেডি চৰকাৰীভাৱেও আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আজি আপোনাৰ 4 বছৰ পাৰ হৈ গ'ল, তেখেতসকলেও মানে চৰকাৰীভাৱে যিখিনি নীতি নিয়মৰ আধাৰত তেখেতসকলে টিউটৰ হিচাপে যিখিনি 4 বছৰ অভিজ্ঞতা আহৰণ কৰিলে, সেই অভিজ্ঞতা আহৰণ কৰাৰ ভিত্তিত সেইসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰা এটা প্ৰচেছ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি আৰু উচ্চপদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি যাতে নেকি সেইসকল টিউটৰৰ সমস্যাখিনি যাতে নেকি সমাধান কৰি অসমৰ পৰা নাইকিয়া কৰিব পৰা এটা সুবিধা উলিয়াব লাগে বুলি আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম। আৰু ইয়াৰ পাছতে কৈছে যে মহাবিদ্যালয় শিক্ষকসকলৰ পদ উন্নতিৰ ক্ষেত্ৰত UGCৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু যিহেতু মহাবিদ্যালয়ৰ শিক্ষকসকলক আপোনাৰ পদ উন্নতি কেনেকৈ কি ধৰণে কৰিব পাৰে সেই বিষয়ে UGCৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও বিভাগক নিৰ্দেশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছত কৈছে যে নতুনকৈ নিৰ্মাণ কৰি থকা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহৰ বাবে প্ৰয়োজনীয় পদসমূহৰ সৃষ্টিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰাৰ কথাও ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহ বৰ্তমান আপোনাৰ কি কৰা হৈছে, নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু তাত যিমানবিলাক আমাৰ পদসমূহ সৃষ্টি কৰাৰ যাৱতীয় যিখিনি প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগে সেইখিনিও ল'বৰ কাৰণে শিক্ষা বিভাগক আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। বিশেষকৈ আজিৰ আলোচনাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে ঠাই পোৱাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আজি পৰ্যন্ত মুখ্যমন্ত্ৰী আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে তেখেতসকলৰ মুখৰ পৰাও এটা কথা ওলোৱা নাছিলে সমস্যা সমাধানৰ সূত্ৰে, যিহেতু আজি 4 বছৰ পাৰ হৈ গ'ল, কিন্তু 4 বছৰ পাৰ হোৱাৰ লগে লগে যেন মাননীয় মুখ্যমন্ত্ৰীৰ মুখৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিবা নহয় কিবা এটা আশাৰ যিখিনি ৰেঙনি তেখেতসকলে দেখুৱাইছে, সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে তেখেতৰ মুখলৈ, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যাতে নেকি এই শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি তেখেতসকলৰ সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰে সেয়া তেখেতসকলে আশাৰে বাট চাই আছে। কাৰণ তেখেতসকলৰ যিখিনি মূল্যৱান সময় আছিলে, তেখেতসকলৰ যিখিনি মূল্যৱান সময়, সেই সময়খিনিও তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি আপোনাৰ এই সময়খিনি পাৰ কৰাৰ পাছত আজি এই 25-30 বছৰৰ মূৰত তেখেতসকলক আপোনাৰ টিউটৰ হিচাপে পদ পাৰিকীকৰণ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতে, আৰু সেয়েহে তেখেতসকলে আমাৰ সেইসকল টিউটৰক নিযুক্তি প্ৰদান কৰাৰ সময়ত তেখেতে কৈছিলে যে যিসকল টিউটৰ আজি টিউটৰ হিচাপে নিযুক্তি প্ৰদান যিখিনি এপইণ্টমেণ্ট, সেই এপইণ্টমেণ্টখিনি গ্ৰহণ কৰি লওক আৰু অতি সোনকালে আপোনালোকৰ কাৰণে এখন পৰ্টেল খুলি দিয়া হ'ব, আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে সেই পৰ্টেলত আবেদন কৰিব সেইসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ কথা তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু আজি পৰ্যন্ত তেখেতসকলে হয়তো সেইখিনি নকৰিলে। কিন্তু আজি 4 বছৰ সময় পাৰ হোৱাৰ পাছত তেখেতসকলে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে চিন্তা কৰিছে, আৰু সেয়া তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি সকলো টিউটৰকে যাতে নেকি একেটা সময়ৰ পৰা একেটা আপোনাৰ
সময়তে সেই টিউটৰসকলক টিচাৰলৈ আপগ্ৰেড কৰে এটা প্ৰচেছ কৰে যাতে নেকি সেই টিউটৰ শিক্ষকসকলৰ পৰা কোনেও যেন বঞ্চিত হ'ব নালাগে শিক্ষকসকলৰ উন্নতিকৰণ হোৱাৰ পৰা আৰু সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ আৰু প্ৰতিগৰাকী যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান অৱসৰ গ্ৰহণ কৰিলে সেইসকলে অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়েও যেন মাননীয় মুখ্যমন্ত্ৰী কিবা নহয় কিবা এটা চিন্তা কৰিব বুলি আমি আশা কৰোঁ আৰু তেখেতসকলক অনুৰোধ কৰিম যাতে নেকি আমাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকলক বৰ্তমানলৈকে অৱসৰ গ্ৰহণ কৰিলে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ পেঞ্চন পাবলৈ যিখিনি ব্যৱস্থা এইখিনি ব্যৱস্থা কৰি দিব লাগে আৰু তেখেতসকলে কোৱা মতে অৱসৰ গ্ৰহণ কৰাৰ পাছত যিখিনি 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি যাতে নেকি মুকলি দি সেইসকল অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি তেখেতসকলে যেন দয়াৰ ভাৱ তেখেতসকলে যেন আগবঢ়ায় সেয়ে কামনা কৰিছোঁ আৰু আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আপোনাৰ টিউটৰ বা টিচাৰ আপগ্ৰেড কৰে সেয়ে কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টি মই শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি কিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম